Hello viewers, you are watching Inspiration Assamese. Myself Ratnajit. Thank you for joining here. মুখ্যমন্ত্ৰী ডাঙৰীয়াই এলপি আৰু ইউপিৰ মেৰিট লিষ্ট সম্পৰ্কত এটা বিশেষ মন্তব্য প্ৰদান কৰিছে এফবি লাইভৰ জৰিয়তে আৰু এই মন্তব্যটো মই আপোনালোকৰ মাজত দেখাবলৈ বিচাৰিছো। সেই ধৰণে এলপি এমই পৰীক্ষাৰ ফলাফলৰ বিষয়েও আজি যেনেকৈ অসম আৰক্ষীৰ বিষয়ে মই একেলগে জনাইছো 11 মাৰ্চৰ পিছত মই শিক্ষা বিভাগৰ গোটেই কেটা নিযুক্তিৰ সম্পৰ্কত আপোনালোকক এনেকৈ আগতীয়াকৈ জনাবৰ বাবে মই প্ৰচেষ্টা কৰিম তাৰ বাবে আপোনালোকে মোৰ পৰৱৰ্তী অৰ্থাৎ 11 মাৰ্চৰ পিছৰ কোনোবা এটা ফেসবুক লাইভৰ অনুষ্ঠানৰ বাবে অপেক্ষা কৰিব লাগিব। সেই ধৰণে এলপি এমই পৰীক্ষাৰ ফলাফলৰ বিষয়েও আজি যেনেকৈ অসম আৰক্ষীৰ বিষয়ে মই একেলগে জনাইছো 11 মাৰ্চৰ পিছত মই শিক্ষা বিভাগৰ গোটেই কেটা নিযুক্তিৰ সম্পৰ্কত আপোনালোকক এনেকৈ আগতীয়াকৈ জনাবৰ বাবে মই প্ৰচেষ্টা কৰিম তাৰ বাবে আপোনালোকে মোৰ পৰৱৰ্তী অৰ্থাৎ 11 মাৰ্চৰ পিছৰ কোনোবা এটা ফেসবুক লাইভৰ অনুষ্ঠানৰ বাবে অপেক্ষা কৰিব লাগিব। ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো। প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব, ভিডিওটো লাইক কৰিব আৰু কমেন্ট বক্সত নিজৰ মতামতসমূহ লিখিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ জনাইছো ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে।